Chitter Masala present Randhoni Zindabad season 2 le moi paporia apnalukok swagatam janaisu. Aru ami purbor barar dore ebaru thik tenuka dhoroner eta bikhal ayojon korisu. Aru ei bikhal ayojon ami apnalukok ene dhorone dekhwai jam. Mur hoite thakibo moi kisu somoy pisot apnalukok porichoy korai dim. সমান্তৰাল ভাবে মই দেখুৱাই যাম যে আমাৰ হৈতে থকা প্ৰতিযোগীসকলে কেনেকৈ নিজৰ আয়োজন কৰিছে আৰু কি কি তেওঁলোকে সুস্বাদু খাদ্য আনিছে আহক আমি সকলোবোৰ চাই যাওঁ আৰু মোক কিছু এইখিনি সময়ত সহায় কৰিবৰ বাবে মই মাম্পিক মোৰ হৈতে মঞ্চলৈ আমন্ত্ৰণ কৰিম আৰু লগতে আমাৰ কেমেৰাই এই সকল প্ৰতিযোগী যি ইতিমধ্যে গৰমত অৱস্থাই নাই আপোনালোকৰ দেখি অকমান বেয়াও লাগিছে কিন্তু উৎসাহ আছে কেইভাবে আপোনালোক আহিছে হয়নে মই আপোনাৰ ওচৰলৈ এবাৰ আহিছো আপুনি ক'ৰ পৰা আহিছে নমস্কাৰ মই গুৱাহাটী খাউকুছিৰ পৰা আহিছো মোৰ নামটো হৈছে সুমি শৰ্মা গোস্বামী যেহেতু কৰি ভাল পাওঁ সেইকাৰণে মানে গম পাই আহিলো ফেচবুকতে গম পালো আৰু আনিছো অসমীয়া পৰম্পৰাগত থলুৱা খাদ্য লগতে মিঠা এবিধ আনিছো আৰু আমাৰ যেটো স্নেক বা ৰেটো আনিছো এনেকৈ মিলাই আনা হৈছে আৰু মই সকলোৰে পৰিচয় লম আৰু আগৰ দৰে আমি খুব সুন্দৰভাৱে এই অনুষ্ঠানটি আমি চলাই যাম আৰু ইতিমধ্যে আপোনালোকে দেখিছে যে আমাৰ যে বিশাল আয়োজন তাত যথেষ্ট সংখ্যক প্ৰতিযোগী আছে বিভিন্ন ঠাইৰ পৰা তেওঁলোক আহিছে আমাৰ হৈতে সেলিব্ৰিটি জাজো আছে গতিকে সকলোৰে হৈতে পৰিচয় কৰাই দিম অনুষ্ঠানটো মাথো আগবাঢ়িবলৈ দিয়ক আৰু চাই থাকক ৰান্ধনি জিন্দাবাদ সিজন 2 আৰু মাম্পি আসলতে আমাক যথেষ্টখিনি সহায় কৰিছে মাম্পি এনে ধৰণে যোৱাটো বৰ্ষটো আমি যেতিয়া সফল হৈছিল এই সফল হোৱাৰ আৰত বহু কেইজন লোকৰ হাত আছিল তাৰ ভিতৰত এগৰাকী হৈছে মাম্পি এতিয়া মাম্পি আপোনাৰ ওচৰলৈ আহিছে এবাৰ বাৰু কেনেকুৱা ধৰণৰ এটা আপুনি মনতে ভাবি লৈছিলে যে আমাৰ অনুষ্ঠানটো আমি যোৱাবাৰতকৈ আৰু বেছি সফল কেনেকৈ কৰিব পাৰো হয় এবাৰটো দেখিছো যে বহুত বেছি সফল হৈছে যোৱাবাৰতকৈ আৰু মানে ইমান বেছি ভাল লাগিছে আহি পেলাইতো মই সোমাই মানে বা ইমান ধুনীয়া আয়োজন দেখি অবাক মানে যোৱাবাৰো বহুত বেছি ভাল হৈছিলে কিন্তু তাতকৈ বহুত বেছি গুণে ভাল হৈছে আৰু সবে ইমান ধুনীয়া ধুনীয়া ব্যঞ্জন আনিছে আঁতৰ পৰাই দেখি মানে খাম লাগিলে যোৱাবাৰৰ নিচিনাকৈ আমি এবাৰো এনেকৈ হামলা এটা দিব লাগিব একদম নিশ্চয় আমাৰ হৈতে আছে মাষ্টাৰ চেফ সিজন 7 ৰ ফাৰ্ষ্ট ৰানাৰ্স আপ শান্তা শৰ্মা আহক আমি তেওঁক প্ৰথমতে আমাৰ কাষলে অৰ্থাৎ মঞ্চলে আমন্ত্ৰণ জনাওঁ আৰু তেওঁক আগবঢ়াই আনিব মোৰ সতীৰ্থ প্ৰিয়ংকাই পোনপ্ৰথমে আজি সকলোকে বহুত ধন্যবাদ স্পেচিয়েলি নিউজ 18 ৰ সমূহ বিষয়ববীয়া মোক এই সুন্দৰ অনুষ্ঠানটিত আমন্ত্ৰণ কৰি আনাৰ বাবে ভাল লাগে যেতিয়া এটা সময় আছিল যেতিয়া মই এনেকৈ পাৰ্টিচিপেট কৰিছিলোঁ আজি অলপ হ'লেও কিবা এটা এক্সপিৰিয়েঞ্চ গোটাই পেলাই মই এগৰাকী বিচাৰক হিচাপে ইয়াতে আহিছোঁ খুবেই ভাল লাগিছে আৰু আগলৈও এনেকুৱা ধৰণৰ অনুষ্ঠানবোৰ যাতে হৈ থাকক আৰু আমাৰ যোনখিনি হাউচৱাইফ আছে গৃহিণী আছে বা কৰ্মৰত মহিলাসকল আছে তেওঁলোকে এটা সুন্দৰ প্লেটফৰ্ম পাওক তাৰে কামনা কৰিছোঁ ধন্যবাদ এবাৰ আমি মাতো আপোনালোকৰ সকলোৰে প্ৰিয় আৰু একেবাৰে মৰম লগা নিশিতা গোস্বামী প্ৰিয়ংকাই লৈ আহিব তেওঁক পুনৰ এবাৰ এইখিনিলে বাকি এনে কেনেকুৱা কিমান ধৰণৰ ব্যস্ত আমাক যে এইকণ সময় দিলা তাৰ বাবে বহুত বহুত ধন্যবাদ এনেও মোৰ ইয়ালৈ আহি ভাল লাগে নিউজ 18 ৰ সকলো পৰিয়ালৰ নিচিনা এতিয়া আৰু সকলোকে লগ পায়ো ভাল লাগে কিন্তু ভাল লাগিছে যে আজি এই অনুষ্ঠানটোৰ সিজন 2 হ'ল সিজন 1 ডেফিনেটলি সফল হ'বই লাগিব নহলে সিজন 2 কেতিয়াও এটা অনুষ্ঠান তেনেকে নহয় গতিকে সিজন 2 মই আন্তৰিক শুভেচ্ছা জনাইছো সকলোলৈকে তোমালৈ জনাইছো ৰান্ধনি জিন্দাবাদ সিজন 2 ৰ সমূহ সদস্যলৈ মই শুভেচ্ছা জনাইছো আৰু এই মুহূৰ্তত মই মঞ্চলৈ আমন্ত্ৰণ কৰিম চাওমি ইণ্ডিয়াৰ জোনেল হেড বৰুণ বৰুৱাক আৰু তেওঁক আদৰি আনিব প্ৰশান্ত গুপ্তাই আমাৰ সহকৰ্মী প্ৰশান্ত আপুনি যদি অকণমান আগুৱাই লৈ আহে ৱেলকাম বৰুণ বৰুৱা সাধাৰণতে আমাৰ সৈতে যিসকল দৰ্শক সংযুক্ত হৈ আছে আমাৰ মাধ্যম যোগে আমাৰ টিভি মাধ্যম যোগে আমাৰ যিখিনি মিডিয়া আমাৰ আৰু আছে আমাৰ ডিজিটেল আছে গতিকে দৰ্শকসকল লগতে ইয়াত উপস্থিত থকা আমাৰ প্ৰতিযোগীসকলে বহু উৎসুকতাৰে বাট চাই যে ইয়াত আছে আচলতে স্পেচিয়েলিটি কি হয় আৰু তাৰ লগতে আমি আপোনাৰ পৰা আটাইখিনি কথা জানিম চাওমি ইণ্ডিয়াৰ অ'কে ধন্যবাদ ফাৰ্ষ্ট অফ অল থেংক ইউ এভৰিৱান আজি মই আহিছোঁ বিশেষকৈ এটা নতুন ছিৰিজৰ কথা পাতিব হুইচ ইজ আৱাৰ নোট 14 Pro ছিৰিজ
এইটো ইণ্ডিয়াছ অনলি 5-star ৰেটেড স্মাৰ্টফোন হয় স্মাৰ্টফোনবোৰ কেনেকুৱা হয় আজি ডেটত আপুনি যেনেকুৱা ক'লে ৱাটাৰপ্ৰুফ হ'ব লাগে ডাষ্টপ্ৰুফ হ'ব লাগে ডিউৰেবল হ'ব লাগে মই যদি এতিয়া আজি আপোনালোকৰ যোনটো প্ৰগ্ৰেম আছে যদি সেইটো এক্সাম্পল দিওঁ ইফ ইউ আৰ ৱৰ্কিং ইন এ কিটচেন য'ত পানী ইজ এ ফ্ৰিকুৱেণ্ট থিং যোনটো ইউজ হয় চ' এই ফোনটো IP68 আৰু IP69 ৰেটিঙত আহে which means it's totally waterproof যদি আপুনি টেপৰ তলতো এবাৰ ভুলতো লৈও যায় স্পিকাৰ যদি এইটো ইন নহয় চ' চিমিলাৰলি ডাষ্টপ্ৰুফ আৰু যদি হাতৰ পৰা পৰি তলত মাৰ্বল বা টাইলছতো পৰে চ' ডিউৰেবল হয় চ' এইটো ৰেঞ্জ ষ্টাৰ্ট হয় এৰাউণ্ড 21,999 এণ্ড এপাৰ্ট ফ্ৰম যোনটো স্মাৰ্টফোন মই ক'লোঁ ইয়াতে বেংক অফাৰ্ছো বহুতো আছে বিশেষকৈ জানিবলৈ হ'লে আজিৰ ডেটত more than 20 AI features আছে আৰু these are all advanced AI features য'ত আপুনি ভইচ কমাণ্ড দিও জানিব পাৰে এগেইন য'ত আপোনাৰ হাতখন যদি ব্যস্ত আছে আপুনি স্পীকাৰ অন কৰিলে স্পীকাৰতে ক'লে এণ্ড এগেইন চিমিলাৰলি সেইপিনৰ পৰা ভইচতে আপোনাক ক'ব চ' বুজি পাব কি আপুনি ভইচত কৈছে যদি ভইচতে এনচাৰটো আহিব চ' দিছ ইজ দ্য ওৱান থিং হুইচ every consumer should go and try this Redmi Note 14 Pro series. আৰু আমাৰ অনুষ্ঠানটোত আমি আপোনালোকক এইভাবে দেখুৱাইছো আৰু ইতিমধ্যে আমাক বৰুণে কৈছে যে Xiaomi কি আছে আৰু মোৰ আটাইতকৈ বেছি ভাল লাগিলে যেটো যে আমি সাধাৰণতে আমাৰ কিচেনত আমাৰ পাকঘৰত আমাৰ যিসকল ৰান্ধনী আছে গৃহিণী আছে হয়নে আমি যেটা মোবাইলটো লৈ আমাৰ ঘৰৰ মানুহেও ফোন কৰিব আমাৰ সন্তানেও আমাক সেইখিনি সময়তে আমনি কৰিব আমি সেইখিনি সময়তে কিবা এটা ধুবলৈ যাম আৰু হয় মোবাইলটো পৰিব নহলে পানী পৰিব আৰু আটাইতকৈ ভাল লগা কথাটো হৈছে একোই নহয় আপুনি মানে ৱাশ্বিং মেচিন বা আমি একুৰিয়ামৰ লগে ট্ৰাই কৰিছোঁ ৱেৰ ইউ কেন পুট ইট ইন আৰু ওলাই আনিব পাৰে একো নহয় আৰু বিশেষকৈ দিছ ইজ দ্য নিউ কালাৰ যোনটো আমি চেম্পেইন গ'ল্ড বুলি কওঁ এইটো এসপ্তাহ আগতে লঞ্চ হৈছে চ' দিছ ইজ গ'ল্ড দিছ ইজ ষ্টাইলিছ ডিউৰেবল এণ্ড মষ্ট এফৰ্ডেবল এবাৰ দেখুৱাই দিছোঁ আৰু সঁচাকৈ কালাৰটো বিৰাট ধুনীয়া কালাৰটো আৰু এটা কালাৰ মোৰ ভাল লাগিছে মইতো অকণমান আপোনালৈ আগবঢ়াই দিছোঁ আকৌ পৰি যাব যদি কিবা এটা হয় নহ'লেতো ভালেই বাৰু এই কালাৰটো বৰ ধুনীয়া লাগিছে এই কালাৰটো ভাল লাগিছেনে আপোনালোকৰ ভাল লাগিছেনে কালাৰটো বিৰাট ধুনীয়া হয়নে বৰ ধুনীয়া কালাৰ এইটো এটা এতিয়া আৰু এটা কথা মই আপোনাক সুধোঁ যে এই ধৰি লওক আমাৰ আজিকালি ব্লগ বনাই ভাল লাগে আমাৰ আচ্ছা ঠিক আছে ব্লগ নবনালোৱে আমাৰ ভিডিঅ' এটা বনাই ভাল লাগে ৰিলছ বনাই ভাল লাগে ফটো উঠি ভাল লাগে আমি যিকোনো সময়তে ইউজ কৰিলে মানে ধুনীয়া ফটো উঠিবনে নুঠে সেইটো মেইন কথা উঠিব আজি এআই ফিচাৰ্ছ কেমেৰা ফ্ৰণ্ট কেমেৰা both বেক কেমেৰা ফ্ৰণ্ট কেমেৰা আৰু এআই থাকিলে আপোনাৰ এছিষ্টেণ্ট এজন লগত এনি টাইম এভেইলেবল থাকে যদি আপুনি কিবা ধৰক এনি এটা অবজেক্ট আছে পিছপিনে আপুনি ৰিমুভ কৰিব লাগে তো এআই চিলেক্ট কৰিলে টাচ কৰিলে সেইটো ৰিমুভ হৈ যায় আৰু তাতকৈ ডাঙৰ হৈছে প্ৰাইচটো মই কিন্তু বৰ ভাল পাইছোঁ দেই প্ৰাইচ ইজ ভেৰি কম্পিটিটিভ যে মই যেনেকুৱা ক'লোঁ ইমানখিনি ফিচাৰ্ছ আৰু ইট ষ্টাৰ্টছ হয় অনলি 21,999 চ' মানে ইন টাৰ্মছ অফ দি প্ৰাইচ ইন টাৰ্মছ অফ দি ছেগমেণ্ট যিমানখিনি ফিচাৰ্ছ পাইছে দিছ ইজ দি বেষ্ট বাই অফাৰ উইচ ইউ কেন গেট কেইবাটাও ভাল লগা কথা থাকিল এটা আমি ক'লোৱে যে ইয়াৰ প্ৰাইচ অৰ্থাৎ দামটো বিৰাটেই ভাল ৰিজনেবল প্ৰাইচত আপোনালোকে এই ধুনীয়া কালাৰৰ আপুনি এই মোবাইলটো যদি কিনিব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে কিনিব পাৰে ফটো ফিচাৰ্ছ বিৰাটেই ভাল বুলি কোৱা হৈছে আৰু মই কৈছোঁৱে যে পাকঘৰতো আপুনি ব্যৱহাৰ কৰিব পাৰিব আৰু কিবা আছেনে আৰু একো নাই আৰু আছে বহুতো বস্তু আপুনি এবাৰ ফোনটো ল'লে নিজে এক্সপিৰিয়েঞ্চ কৰি চাব যে লট অফ থিংছ দেয়াৰ গতিকে নিশ্চয় আপোনালোকে ল'ব পাৰে আমি ইয়াৰ বিষয়ে পাছৰ সময়ছোৱাটো কৈ যাম বৰুণে ক'ব আমাক গতিকে আপোনালোকে Xiaomi ল'ব পাৰে আৰু এই মুহূৰ্তত বৰুণ আপোনাক আমি এৰি নিদিওঁ আপুনি আমাৰ সৈতে স্পেচিয়েল গেষ্ট হিচাপে থাকিব লাগিব গতিকে আপুনি মঞ্চলৈ আগবাঢ়ক থেংক ইউ ছ' মাছ এতিয়া আমি আৰম্ভ কৰিম আমাৰ প্ৰতিযোগীসকলৰ ওচৰলৈ যাম ইমান সময় তেওঁলোকে কি ৰান্ধিলে আৰু কি আমাৰ বাবে সাজু কৰি থৈছে তেওঁলোকৰ টেবুলসমূহ এই সকলোখিনি সামৰি আমি এতিয়া আৰম্ভ কৰিম আমাৰ আসল যিটো ছেগমেণ্ট সেই ছেগমেণ্টটো তেতিয়াহ'লে আহক আমি এই মুহূৰ্তত শান্তা নিশিতা আৰু বৰুণ আমি তিনিওগৰাকীকে এবাৰ আমাৰ প্ৰতিযোগীসকলৰ ওচৰলৈ আহিবলৈ দিম নিশিতাৰ চাগে মনটোত এতিয়াহে লাগিছে পাপৰি মোক মাতিলে থেংক গড তেতিয়াহ'লে আমি শান্তা কোনফালৰ পৰা আৰম্ভ কৰিলে ভাল হ'ব আপুনি কওক কোনফাল আচ্ছা আপুনি মানে ট্ৰেডিশ্যনেল আৰু ফিউজন দুটাই ৰাখিছে আমাক কোৱা গৈছিলে যে এটা এথনিক লাগিব আৰু এটা ফিউজন লাগিব মানে ইন'ভেটিভ আৰু এটা অ'ন চইচ অমৰা পাতৰ টেঙা জোল কাৱৈ মাছেৰে বনাইছোঁ 2 নম্বৰতে এইটো মই ইন'ভেটিভ হিচাপে বনাইছিলোঁ আপোনাৰ বিটৰুটৰ কালাৰ দি পেলাই কঁঠাল গুটিৰ ফিৰনি বনাইছিলোঁ
আৰু এইটো মোৰ ফেভৰেট আম পানা মানে আম দি পেলাই যিহেতু এটা বতৰৰ বস্তুৰে বনাইছোঁ আৰু পুৰা মাছ আছে ইয়াত বিহ জলকীয়া আছে ডেকৰেশ্যনৰ কাৰণে থোৱা হৈছে নিশিতা কঁঠাল গুটিৰ কথা আহি আৰম্ভ কৰিছিলে নে অমৰা এতিয়া অমৰা টেঙাটো আমি ল'ৰা ছোৱালীক আজিকালি খুওৱা নহয় অমৰা টেঙাটো কেতিয়াবা বজাৰত পায় কেতিয়াবা নাপায় গতিকে এই বস্তুটো আজিৰ দিনত আচলতে কিমান ঔষধি গুণ থকা এটা তৰকাৰী নহয় কিন্তু শান্তা আমি এবাৰ টেষ্ট কৰিব লাগিব আৰু টেষ্ট আৰু এটা কথা মই ক'ব বিচাৰিছো এইটো হৈছে পাই নিচিনা নহয় টাৰ্টৰ নিচিনা ন কিন্তু তেখেতে বনাইছে কঁঠাল গুটি দি পেলাই গতিকে আমাৰ নিজৰ বস্তুটোৱে ইন এ ষ্টাইলিছ ৱে বৰুণ আপুনি টেষ্ট কৰিব পাৰে তাত চামুচ আছে বিৰাট ভাল হৈছে এইটো হোষ্টে ভাঙি চিঙি গৈ খাই দিব দেখিছে তোক মই ইমান মৰম কৰোঁ কঁঠাল গুটিটো যে এনেকুৱা হ'ব পাৰে মই কিন্তু বিদ্যা পাবা নাছিলো এইটো কি আমেৰে বনাইছা এইটো আম খোৱা না গৰম খোৱা তাৰমানে আমাৰ জেনেৰেল ড্ৰিংকবিলাক এনেকৈ লোৱা অভ্যাসটো সেইকাৰণে এনেকৈ লৈ লওঁ ঠিকে আছে কোনটো এনেকে ক'লে আমি শান্তাক লাহেকে পিছ পেলাই দিম এইটো মই তোক দি দিছোঁ তাক খাইছা বগৰী গুৰি আৰু বৰুণে ভাবিছে হা এনেও খাব নাপায় নোখোৱাই ভাল তোমাৰ গোটেইখিনিৰ ভিতৰত আটাইতকৈ মোৰ ভাল লাগিছে এইটো কাৰণ ইন'ভেটিভ হয় আৰু এইটো তোমাৰ USP হয় আজি নামটো মৃগাক্ষী দাস ক'ৰ পৰা আহিছে আপুনি গুৱাহাটীৰ পৰা আহিছোঁ জুৰোডৰ পৰা মানে নিশিতা মাইকটো অকণমান এইটো কি বনাইছে চৰাই বাহ যিটো বাৰ্ড নেষ্ট সেয়া বনাইছোঁ আলু আৰু পনীৰেৰে বিউটিফুল থিম ন ইমান ধুনীয়া থিম এটা বনাইছে বাৰ্ড নেষ্ট ধুনীয়া হৈছে আৰু এয়া সৰিয়হ দিয়া চাগে মাছ পাভ মাছ সৰিয়হৰে সৰিয়হৰ আৰু এইখিনি এয়া আপোনাৰ কঁঠাল গুটিৰে মাটিমাহৰ খাৰ বনাইছোঁ আজিতো কঁঠাল গুটি বতৰৰ বস্তু এওঁ আহি আৰম্ভ কৰিছে কঁঠাল গুটি দিয়ে ঘৰ লগতে কঁঠাল গুটিয়ে খাবি আপোনাক আনিছোৱে আৰু টেষ্ট মই কৰোঁ মাৰ্কছটো দিয়া চানডে আৰু বৰুণ পিছফালে ৰৈ থাকোঁ বৰুণ পিছফালে এনে চাই আচ্ছা ইয়াত চাওমিন মানে এইটো ভাল লাগিব কেমেৰা আচ্ছা কেনেকুৱা লাগিছে খানাবোৰ দেখি কেনেকুৱা লাগিছে নাই ভেৰি ইণ্টাৰেষ্টিং মানে দিজ আৰ চামথিং যোনটো ৰেগুলাৰলি আমি দেখা নাপাওঁ ত' দিজ আৰ ইন'ভেশ্যন এজ ৱেল এজ ষ্টাইল কালাৰ টেষ্ট এভৰিথিং চ' ইটছ ভেৰি নাইচ ইয়াত কঁঠাল গুটিৰ কেইবাটাও বস্তু আছে শান্তা নিশিতা বৰুণ আপুনি এইটো টেষ্ট কৰিব পাৰে এইটো দেখিবলৈও বৰ ধুনীয়া লাগিছে আৰু খাবলৈ ইয়াত কি আলু আছে নেকি আলু আৰু পনীৰেৰে বনাইছোঁ হয় এইটো পনীৰ হয় মানে এইটো যিটো নেষ্টত যিটো এগ দিয়া হৈছে এইটো পনীৰ এগছটো পনীৰ আৰু ইয়াতো আছে পনীৰ আৰু শান্তাই টেষ্ট নকৰিলে আকৌ কেনেকৈ হ'ব ন আমি ওপৰতে মাৰি দিছোঁ নহয় আমি নৰ্মেলি আলুৰ দম যেনেকৈ বনাওঁ তেনেকৈ বনাইছিলে হয় তেনেকেই বনাইছোঁ তাত কঁঠাল গুটিটো এড কৰিছোঁ মানে এতিয়াতো ছিজনেল হয় ন কঁঠাল গুটি আৰু কঁঠাল গুটি মই খুব ভাল পাওঁ আৰু ইয়াৰ বহুত হেল্থ বেনিফিটছো আছে চ' মানে যেনেকৈ তেনেকৈ কঁঠাল গুটি খাব পাৰি আৰু বনাই পেলাই এইটো অকণমান টুইষ্ট দি বনাইছোঁ আৰু আলুৰ দমটো আচ্ছা এই যিখন আপুনি ৰেচিপি মাটি দালি তাৰমানে আপুনি ইয়াৰ গোটেই ৰেচিপিটো ইয়াত লিখি আনিছে ন প্ৰচেছটো হয় মাটি দালি খাৰৰ প্ৰচেছটো লিখি আনিছোঁ আৰু ইয়াত আপোনাৰ কি আছে শান্তা সেইটো এবাৰ টেষ্ট কৰি চাব আপুনি নালাগে একো নাই ভাল হৈছে অন চইচ কোনটো আপোনাৰ অন চইচত দুটা আনিব দিছিলে চ' এইটো আৰু এইটো আনিছোঁ নাৰিকল দিছে ন অকণমান ভাল হৈছে আচ্ছা তেতিয়া আমি আগবাঢ়ো শান্তা আৰু এইবাৰ আমি আপোনাৰ ওচৰলৈ আহিছোঁ আপোনাৰ পৰিচয়টো দি দিব ইলা পাঠক মোৰ নাম ইলা পাঠক মই জটিয়াৰ পৰা আহিছোঁ কাহিলীপাৰা ৰোড জটিয়া কাহিলীপাৰা জটিয়াৰ পৰা আহিছে তেওঁৰ নাম হৈছে ইলা পাঠক তেওঁ গুৱাহাটীৰে হয় আপুনি লৈ ল'ব পাৰিব চিকেন বনাইছোঁ মাটিমাহ বনাইছোঁ চালাড কচু
কলা কচু আৰু পচলা গোটেই আৰু এইটো চিলি চিকেন আপোনাৰ হট এণ্ড চুইট মানে নেচলেট হট নহয় প্ৰথম কথা গোটেই বস্তুখিনি অসমীয়া তাত চিলি চিকেনটো কিন্তু আপোনাৰ যোৱা নাই নিশিতাই আজি নজনাকে নে জনাকে যিকেইটা আহিয়ে আইটেম কৈ দিয়া হৈছিলে কঁঠালগুটি পচলা দেখিছ ঘৰুৱা খাদ্য থলুৱা আৰু মোৰ এটা মানে এটা এডভাইচ এটা আছে আৰু সেইটো হৈছে যেতিয়া অসমীয়া থলুৱা আপুনি বাইদেউ ৰান্ধে তেতিয়া মানে টিভি ধৰক আমি যেতিয়া অনুষ্ঠান এটা কৰি আছোঁ প্ৰেজেণ্টেশ্যনৰ কাৰণে কাঁহৰ কাঁহীখন হ'লে বা কাঁহৰ বাতিটো হ'লে আৰু ধুনীয়া দেখিব আপোনাৰ এইখন প্লেট বা এই বাতিটোতকৈও সেই কাঁহৰ কাঁহীখিনি আপোনাৰ শোভাটো আৰু বঢ়াই দিয়ে কাৰণ গামোচাৰে হৈ যায় আপুনি যদি এইখন প্লেটত ইউজ কৰিছে আপুনি অকণমান যদি কলপাত দি দিয়ে তেতিয়া এলিভেশ্যন মানে এলিভেট হৈ যায় বস্তুটো ডিছটো সেইকাৰণে অকণমান ট্ৰেডিশ্যনেল বুলি কোৱাৰ লগে লগে আমি চাব লাগিব যে কোনকেইটা বস্তুৰে আমি সজাব পাৰোঁ এইখিনি লা পলাৰ বাতি চাতি একো নাই আমি পাৰ্টিচিপেট কৰিব তেতিয়া লাহে লাহে আপুনি আৰু প্ৰথম আহিছে কাৰণে আমি আমাৰ অভিজ্ঞতাৰে অকণমান সৰু অকম অভিজ্ঞতাৰে আমি আপোনাক অকণমান এটা আপুনি যে আহিছে সেইটোৱে সকলোতকৈ ডাঙৰ আমি অকণমান আগবাঢ়ি যাওঁ আকৌ নিশিতালৈ ঢেৰ খাদ্য আছে বাৰু সেইকাৰণে লাহে লাহে হেল্ডি হৈ গৈ আছে ময়ো নিজেও সেই তেনেকুৱাই হৈ গৈ আছোঁ আৰু সংগীতা গোস্বামী ক'ৰ পৰা মই নলবাৰীৰ পৰা আহিছোঁ আজি আচলতে আপোনালোকক এনেকৈ আগত পাই বহুত ভাল লাগিছে মই চায়ে আছোঁ তেতিয়াৰ পৰা নলবাৰীটো প্ৰেজেণ্টেশ্যনটো বৰ ধুনীয়া হৈছে আৰু এতিয়া শান্তাই সুধিব যে কি হয় আইটেমকেইটা আৰু খাম আমি দুজনীয়ে আৰু লগতে বাৰু নেনি আছে মোৰ মতে ঝোল ম'ম' বনাইছে অ'কে অসমীয়া ঝোল ম'ম' হা আৰু এইটো ঝোলটো চুপটো অঁ এই বস্তুটো আপুনি এই তিলৰ কিবা হয় নেকি তিলৰ চাটনি আচ্ছা এনেকৈ দিয়াৰ কাৰণে চাওক আমি নৰ্মেলি ভাতটো নৰ্মেলিও দিব পাৰিলে হয় তেখেতে এটা মানে টেকনিক দিলে যে কালাৰটো ব্ৰেক হৈ গ'ল হোৱাইটৰ ওপৰত ব্লেক আহি গ'ল প্লাছ এইটো বস্তু এনেকুৱা নহয় যে নোখোৱা বস্তু এটা আমি ওপৰত দিয়া নাই আমি যদি জলকীয়া ডাঙৰ জলকীয়া এটা আচলতে ভাতৰ ওপৰত দিব নালাগে হয়তো গোটেই জলকীয়াটো আমি খাই নিদিওঁ ন আমি যিখিনি বস্তু খাওঁ প্লেটত সেইখিনি বস্তু সদায় থাকিব লাগে চ' খুব ধুনীয়া লাগিছে প্ৰেজেণ্টেশ্যন মিনিমেল আৰু খুব ক্লিয়াৰ একদম মানে এইটো সংযোজন হৈ গৈছে এছিয়ান কাণ্ট্ৰিজৰ মই পাৰ মাংসটো নাখাওঁ আচলতে সেইকাৰণে দূৰৰ পৰাই তুমি আনাৰসটো খোৱা আৰু এইটো কি নক'লে ডেজাৰ্ট বনাইছোঁ মোৰ নিজৰ ভাল লাগে পনীৰ আছে ক্ষীৰ আছে বানানা কেক আছে মই ডেজাৰ্ট খাই খুব ভাল পাওঁ গৰমত তেনেকুৱাকৈ বনাইছোঁ আৰু ভাল লগাকৈ লেয়াৰ বাই লেয়াৰ দিছোঁ হয় লেয়াৰ বাই লেয়াৰ দিছে মই নিশ্চিতালৈ আগবঢ়াই দিম কাৰণ নিশ্চিতাই পাৰ নাখায় মানে ভাল মিক্স এটা কৰিব তাই এতিয়া দেখিবলৈ খুব ধুনীয়া হৈছে ধুনীয়া লাগিছে এই বেচটো কি হয় ন এইটো জুচি ম'মৰ কাৰণে বনাইছিলোঁ বাদাম অ'কে মই তোমালৈ আৰু বৰুণলৈ আগবঢ়াই দিছোঁ ডেজাৰ্টটো আমি চিয়াৰ্ছ কৰোঁ অলপো নাখায় গ্ৰেভিটো নাখায় অঁ খাম গ্ৰেভি টেষ্ট কৰিম এইটো কেনেকুৱা লাগিছে বাৰু ভেৰি গুড মানে মই ভবা নাছিলোঁ যে পাৰ মাংস ভিতৰত আছে আৰু ইমান চফ্ট জুচি হৈছে বস্তুটো লগত জ্বলা মই খুব ভাল পাওঁ ধুনীয়া জ্বলা এটা হৈছে আৰু ঝোল ম'ম'টো আৰু অলপ পাতল কৰিব পাৰিব আপুনি নেক্সট টাইম যেতিয়া কৰিব অৱশ্যে বহুত টাইম হোৱাৰ কাৰণে হয়তো গোট মাৰিও গৈছে একেবাৰে কিবা বেলেগ ধৰণে তোমাৰ খাওঁ লাগি আছে ন পাৰ মাংস দেখিয়ে মই গম পাইছোঁ বিৰাট টেষ্টি সেই সৰু কালত খোৱা পাৰ মাংস ঘৰত বহি পেলাই বিৰাট বহি ভাত খাইছিলোঁ আগতে আমি তেতিয়া পাৰ আছিলে খুব সুন্দৰ খুব ধুনীয়া আছে নাখাব প্ৰেজেণ্টেশ্যন ধুনীয়া হৈছে তোমাৰ গোটেই বস্তুখিনি ভেৰি বিউটিফুল খুব চফিষ্টিকেটেড হৈছে মাম্পি কেনেকুৱা হৈছে মই এবাৰ ধুনীয়া হৈছে বিৰাট ধুনীয়া হৈছে প্ৰেজেণ্টেশ্যন যে বহুত বেছি এইটো ভাল আছে বিশেষ একো মই চেঞ্জ কৰিব নকওঁ খালি এইকেইটা চাইজটো ডাঙৰ হৈছে ভাতৰ পৰ্চনটোৰ লগত পৰ্চন চাইজটো মিলা নাই আৰু অকণমান ক্লিন কাট লাগিব ক্লিন কাট কৰি আপুনি চেনি আৰু নিমখ অকণমান অলপমান জলকীয়া গুড়ি দি পেলাই যদি টেৱাত চেনিটো দি পেলাই অকণমান কেৰামেল হ'ব দিব লাগিছিল তেতিয়া কালাৰ বহি গ'লে ষ্ট্ৰাইপছখিনি পঢ়ি গ'লে হয় আৰু চাইজটো সৰু কৰিব বাকী টেষ্ট এণ্ড প্ৰেজেণ্টেশ্যন খুব ধুনীয়া থেংক ইউ আমি অকণমান আগবাঢ়ি আকৌ আহিছোঁ আপোনাৰো কিন্তু টেবুলখন বৰ ধুনীয়া লাগিছে দেই মৰম লাগিছে ক'ৰ পৰা আহিছে আপোনাৰ নামটো আটাইখিনি কৈ দিম
মই গুৱাহাটী গান্ধী বস্তিৰ পৰা আহিছোঁ। মোৰ নাম নীলাক্ষী দুৱাৰা, গান্ধী বস্তি অনুবৰুৱা পথৰ। এইটো কি লুথুৰি কিহেৰে বনাইছে? আৰু এইটো তোমালে আছে এক্সট্ৰা? সেইটো আপোনাৰ কাৰণে? নাই নাই, আপোনাৰ কাৰণে মেডাম, আপোনাৰ ভাল লাগিব। কিন্তু এই বস্তুটো কেঁচুৱা ল'ৰা ছোৱালীক খুৱাবলৈ বৰ ভাল হ'ব, ভাল আৰু হেল্ডি। ইয়াতে এটা সৰু বস্তু কওঁ, লুথুৰি বুলি যেতিয়া আপুনি ক'লে, যিহেতু এতিয়া মই বিভিন্ন হোটেলৰ লগত মেনু কিউৰেশ্যনত জড়িত, মই স্পেচিয়েলি লুথুৰিটো এজ এ ডেজাৰ্ট তাতে প্ৰেজেণ্ট কৰোঁ, আৰু ঘোলটো যাতে মানুহে গম পাওক যে এইটো অকল প্ৰসাদ নহয় বা বাচ্চাক খোৱা বুলি নহয়, আমি যেনেকৈ হ'লেও এইটো এজ এ ডেজাৰ্টো আমি চাৰ্ভ কৰিব পাৰোঁ। গোটেইখিনি বস্তু দি দিছে তেওঁ, যে আমি এটা ভীমকল আছে, গাখীৰ আছে, ইনগ্ৰিডিয়েণ্ট যিমানখিনি লাগে, তাল মিচিৰি আছে, গৰমত তাল মিচিৰিটো কিমান ভাল ন, খুবেই ভাল। এইটো কি হয় বুলি ক'লে? এইটো লাডু বনাইছোঁ উটছ আৰু ডালিয়া দি। ওটছ আৰু ডালিয়া। আৰু এইটো পায়সটো মাখনা আছে আৰু বেলৰ ৰস দি পেলাই বনাইছোঁ, আৰু গাখীৰ বেলৰ ৰস, গাখীৰ আৰু মাখনা। বেলটো চেকি লৈছোঁ, লৈ পেলাই সীতাটো দি পেলাই সেয়া মানে নিজৰ বস্তুখিনিৰে আপুনি খুব সুন্দৰকৈ উপস্থাপন কৰিছে গোটেই বস্তুখিনি, আৰু অকণমান খালি ডেকৰেশ্যন ভাল লাগিছে। আৰু বিশেষকৈ সেই বাতিটো, লুথুৰি দিয়া বাতিটো খুব ভাল হৈছে, ধুনীয়া লাগিছে নে? খুব সুন্দৰ। তাতে ওটছ দিছে, মাখনা দিছে, বেল দিছে, গোটেইকেইটা এটা ফিউজন, একদম চকুত লগাকে বৰ ধুনীয়া লাগিছে। কিন্তু মই এটা কথা কওঁনে, মই এতিয়ালৈকে যিমান চালোঁ আপোনাৰতো বেষ্ট প্ৰেজেণ্টেশ্যন হৈছে, খুব ধুনীয়াকৈ আপুনি ৰাখিছে। মানে ইয়াত একো ক'বলৈ মোৰ নাই, মই একো সঁচা কথা ক'ব গ'লে অকল চকুৰে দেখিছে, কি আছে কি নাই একো বুজি নাই পা। মৌচুমী নমস্কাৰ জনাইছোঁ। মই গম পাইছোঁ, তই ভাবি আছোঁ যে ভাত খোৱা সময়ত কিয় এইখিনি নহ'ল, ধুনীয়াকৈ কাঁহীখন লৈ ভাত অকণমান লৈ পেলাই বহি যাব পাৰিলোহেঁতেন। আৰু বিশেষকৈ মই ভাবি আছোঁ যে মই সেইটো দি আৰম্ভ কৰিলোহেঁতেন। আৰু ইমানখিনি প্ৰিপেৰেশ্যন বনাওঁতে কিমানখিনি সময় লাগিছে? আজি অফিচ যোৱা নাই মই, আজি অফিচ যোৱা নাই, আৰু মানে এবাৰ ৰান্ধো আৰু বাথৰুমত যাই পানী ঢালোঁ। আৰু মোক লগ পোৱা কিমান দিন হ'ল? বহু বছৰ, 25 years মান হৈ গ'ল। চিটলি একদম বহুত তেতিয়া একদম বিয়াটো হোৱাই নাই, বহুত ইয়াং। আৰু তই কিবা বম এটা বুজাই নিদিবি? যোৱাবাৰ আমি কিমান ফালিছিলোঁ। যোৱা বছৰ লগ পাইছিলোঁ। বৰা চাউল অকণমান ঘিৰে ভাজি লাড়ু বনাই দিছোঁ, বজাই দিছোঁ। ঠাণ্ডা হৈ গ'ল আচলতে। নিশিতাই কোনটো কোনটো টেষ্ট কৰা হৈছে নে গোটেইখিনি একেবাৰে একফালৰ পৰা? এইটো মই টেষ্ট কৰিছোঁ। কোনটো কোনটো? মই কিন্তু সকলোবোৰ আবদ্ধ কৰি ৰাখিছোঁ তোমাৰ। তুমি মিছা মাছটো কি দি বনাইছা? গোটেইটো পাছত খাম। নাৰিকল দিছোঁ, অকল চজিয়া আৰু নৰসিংহ পাতৰ গোন্ধটো বৰ ধুনীয়া আছে। নিশিতা ভাত খাই আছোঁ, দিগদাৰী নকৰিবি। নহয় তই এইটো খা ৰচিলামটো। মানে দেখিছা, তাৰমানে আমি যে জাজে যে এতিয়ালৈকে যে চোৱা নাই, এতিয়া চুব পৰা নাই। মই ষ্টাৰ্টিঙতে খাইছিলোঁ। তই নেখালে আকৌ পাছত মোৰ যদি মুখ লাগে তেতিয়া কি হ'ব? খাইছোঁ আৰু শ্ল'মো হ'ব এইটো। আচ্ছা মই এবাৰ এয়া একেলগে প্লিজ হেল্প ইয়ৰছেল্ফ। এইটো এনেকুৱা কেনেকৈ হ'ল ইমান ইমান ক্ৰিস্পি? কৰ্ণফ্ল'ৰ দি দিওঁ, অকণমান ঘি দিব লাগে, কৰ্ণফ্ল'ৰ দিব লাগে, টাইট হৈ যায় পুৰা। চাউথত ইমান খায়, আমাৰ ইয়াতে অলপ কম, কিন্তু এতিয়া আৰম্ভ হৈছে লাহে লাহে মানুহে। ইমান টেষ্টটো নাথাকে, নিজে ঘৰত নৰসিংহ ভেদাইলতা ব্যৱহাৰ কৰোঁ, ঘৰত আছে। আমি ঘৰলৈ যাম। কঁঠালৰ গছজোপা ঘৰৰে। আমি ঘৰলৈ যাম নেকি? আজি কঁঠাল মেইন হৈছে, কঁঠাল গুটি মেইন। আজি কঁঠাল মেইন, আৰু আহিয়ে কৈয়ে লৈছে নহয় কঁঠাল গুটিৰ কথা। আৰু এইবাৰ ভোগালী জলপানে আমালৈ আনিছে এটা বিশেষ ছাৰপ্ৰাইজ। কি আনিছে আহক আমি তেওঁলোকৰ পৰাই জানো, আৰু তেওঁলোকে আমাৰ প্ৰতিযোগীসকলৰ বাবেও কিন্তু কিবা এটা আনিছে স্পেচিয়েল। গতিকে আমি তেওঁলোকৰ সৈতে কথা পাতোঁ যে আপোনালোকৰ কি স্পেচিয়েল আছে এইবাৰ, এইখিনি আপুনি আমাক জনাব। আপোনাক স্বাগতম জনাইছোঁ, আৰু আপোনাৰ পৰা জানিম আমি এই প্ৰডাক্টকেইটাৰ কথা। আচ্ছা, সমূহ দৰ্শকলৈ ভোগালী জলপান তৰফৰ পৰা নমস্কাৰ জনাইছোঁ। ভোগালী জলপানে আপোনাৰ এটা থেকেৰা টেঙাৰ ৰস উলিয়াইছে,
এইটো আমাৰ থেকেৰা টেঙা বুলি কয় আমাৰ এইটো যিটো আমাৰ গাৰ্চিনে হয় এইটো আপোনালোকে জাষ্ট গৰমৰ দিনত ঠাণ্ডা কৰি খাব পাৰে তাৰোপৰি আৰু এটা আমাৰ আছে ইনষ্টেণ্ট হয় মিনি জলপান হয় যিটো আমাৰ ইয়াতে আমাৰ ইনগ্ৰেডিয়েণ্ট চাউলৰ গুড়ি আখৈৰ গুড়ি মুড়িৰ গুড়ি গাখীৰ পাউডাৰ চেনি আছে আপোনালোকে ইয়াতে জাষ্ট কুহুমীয়া গৰম পানী নতুবা আপোনালোকে গৰম গাখীৰ দি কিনে খাব পাৰে য'তে নহ'লেও যিকোনো বয়সৰ মানুহে খাব পাৰে ইয়াতে বৃদ্ধৰ পৰা শিশুলৈকে আনকি ৰোগীয়া মানুহে এইটো খাব পাৰে এইটো এটা প্ৰিজাৰ্ভেটিভ ফ্ৰী গ্লুটেন ফ্ৰী হয় এইটো আমাৰ খুব সহজতে লৈ ফুৰিব পৰা খাব পৰা খাদ্য হয় এইটো এনেকুৱা ধৰণৰ হয় গাখীৰ অকণমান দিলে হ'লে পানী গাখীৰ বা গৰম পানী দিলে হৈ গ'ল তাৰোপৰি আপোনাৰ ইয়াতে এটা পচন্দ অনুসৰি আপোনাৰ ফ্লেভাৰ দিয়া আছে আপুনি যদি চকলেট ফ্লেভাৰ ভাল পায় চকলেট খাব পাৰে নতুবা যদি ভেনিলা ভাল পায় ভেনিলা খাব পাৰে নতুবা আপুনি যদি ফ্লেভাৰ বেয়া পায় আপুনি প্লেইনটো খাব পাৰে আচ্ছা আৰু একেটাই বস্তুৱে আপুনি দেখাইছে আমি এবাৰ দেখুৱাম যে এইটো হৈছে ইনষ্টেণ্ট আপোনালোকে খাব পাৰিব ৰেডি টু ইট ইয়াত আপোনালোকে গৰম পানী অকণমান দিলে হ'ল ইয়াত ফ্লেভাৰো আছে আৰু যদি আপোনালোকে চিম্পলকৈ ভাল পায় চিম্পলকৈও খাব পাৰিব আমি এবাৰ দেখুৱাই দিছোঁ আৰু ভাল লগা আৰু এটা বস্তু দেখুৱাম আৰু এইটো এটা আমি দেখুৱাইছোঁ এইটো এটা ভাল থেকেৰা পানী আচলতে গৰমৰ দিনত খুবেই বেছি প্ৰয়োজন আমি নিজেও খাব পাৰোঁ আমি আমাৰ শিশুসকলকো যদি স্কুলৰ পৰা অহাৰ পিছত আপুনি থেকেৰা পানী অকণমান খুৱাই দিয়ে বৰ স্বাস্থ্যসন্মত ভাল লগা কথা আটাইখিনি আছে এটা গিফ্ট হেম্পাৰো আছে হয়নে আমাৰ প্ৰতিযোগীসকলৰ বাবে গতিকে আমাৰ প্ৰতিযোগীসকল ইয়াত আছে গতিকে আপোনালোকে দেখিছে এয়া ভোগালী জলপান আপোনালোকৰ বাবে ছাৰপ্ৰাইজ আছে মই যে ক'লোঁ এটা ছাৰপ্ৰাইজ আছে সেয়া হৈছে আপোনালোকৰ বাবে আছে এটা গিফ্ট হেম্পাৰ ভোগালী জলপানে আমালৈ আনিছে খুব সুন্দৰ প্ৰডাক্ট আমি পৰৱৰ্তী সময়ত আপোনালোকক দেখুৱাই যাম ৰাজ্যৰ গৃহ বিভাগক জোকাৰি যোৱা ডাঙৰ খবৰ কাৰাগাৰৰ কয়দী হাজুতিয়ে নাপাব দৈনিক খাদ্য ৩১খন জেলত ভাত মুঠিক লৈ শংকা ৰাজ্যৰ কাৰাগাৰসমূহত এক অনাকাংক্ষিত পৰিৱেশৰ উকমুকনি হঠাৎ কাৰাগাৰত থকা কয়দী আৰু হাজতি বঞ্চিত হোৱাৰ আশংকা দৈনিক খাদ্যৰ পৰা অহা ১ আগষ্টৰ পৰা জেলত বন্ধ হ'ব খাদ্য যোগান প্ৰক্ৰিয়া বিভাগীয় খেলিমেলিৰ বাবে এই ভয়ানক সমস্যাৰ সন্মুখীন হ'ব ৰাজ্যৰ প্ৰতিখন কেন্দ্ৰীয় আৰু জিলা কাৰাগাৰ ৬ পৰা ৫ বছৰে অনাদায় খাদ্য যোগানকাৰী প্ৰতিষ্ঠানৰ ধন ঠিকাদাৰী প্ৰতিষ্ঠানক দিবলৈ আছে কোটি কোটি টকা প্ৰায় ৯০ কোটি অনাদায় টকা পাবলগীয়া আছে জেলত খাদ্য সামগ্ৰী যোগান ধৰা প্ৰতিষ্ঠানে কাৰাগাৰ মহাপৰিদৰ্শকৰ অফিচত পৰি ৰৈছে ৫০ কোটিৰ বিল প্ৰাপ্য ধন বিচাৰি ঠিকাদাৰে হাহাকাৰ কৰাৰ সময়তে এইবাৰ জেলত থকা বন্দীয়ে হেৰুৱাব লাগিব অধিকাৰ পাবলগীয়া টকা বিচাৰি বিচাৰি প্ৰতিবাদৰ হুংকাৰ ঠিকাদাৰসকলৰ বহুকেইখন জিলাৰ প্ৰতিষ্ঠিত প্ৰতিষ্ঠানে কোটি কোটি টকাৰ বিল নাপায় এতিয়া মূৰে কপালে হাত দিছে এতিয়া এই ভয়ংকৰ সমস্যা চৰকাৰৰ গৃহ বিভাগে কেনেকৈ দূৰ কৰিব সেয়া হ'ব সময়ত স্পষ্ট গুৱাহাটীৰ পৰা দীপাংকৰ দাসৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট কেৱল মঞ্চতে নহয় বাস্তৱতো নন্দিনীয়ে এৰা নাই অভিনয় নিয়ন্ত্ৰণহীন গাড়ী চালনা মানৱতাহীন নৃশংস আচৰণৰ পিছত ফাদিল হৈছে অহংকাৰী নন্দিনীৰ মিথ্যাচাৰ সামিউল হকৰ মৃত্যুৰ পিছত নন্দিনীৰ বিৰুদ্ধে উঠিছে মিথ্যাচাৰৰ অজস্ৰ অভিযোগ স্বাগতম জানাইছো বিৰতিৰ পাছত এই মুহূৰ্তত আমাৰ সৈতে আছে ভোগালী জলপানৰ স্বত্বাধিকাৰী অজিত শৰ্মা বৰুৱা ডাঙৰীয়া গতিকে আমি তেওঁক মঞ্চলৈ আমন্ত্ৰণ কৰিম আৰু লগতে আমাৰ ৰিজন হেড মৈত্ৰী কৌশিকো আমাৰ সৈতে আছে গতিকে তেওঁকো আমি আমাৰ ওচৰলৈ আমন্ত্ৰণ জনাম এইটো আচলতে পদক্ষেপ নিউজ 18ৰ খুব শলাগ ল'বলগীয়া
কাৰণ আমাৰ গৃহিণীসকলে হ'ল আমাৰ খাদ্যাভ্যাস যিটো আমি কওঁ খাদ্যাভ্যাসৰ মূল পৰিৱৰ্তন সাধুতা আচলতে আমাৰ গৃহিণীসকলে আৰু ইয়াত এই গৃহিণীসকলক যি স্থান দিছে সেইটো আচলতে খুব মানে উল্লেখনীয় আৰু মানে শলাগ ল'বলগীয়া বিষয় এটা খুবেই ভাল পদক্ষেপ বৰ ধন্যবাদ ইমান ধুনীয়াকৈ কৈছে খুবেই ভাল পদক্ষেপ গতিকে আমি আমাৰ ৰান্ধনীসকলৰ বাবে এবাৰ কৈ দিছোঁ ৰান্ধনী জিন্দাবাদ আৰু আপোনালোকে অকণমান বহক আমি এবাৰ এওঁলোকৰ ওচৰলৈ যাম আৰু আপুনি আমাৰ সৈতে থাকিব মই নিশিতা খাই খাই ভাগৰ লগা ছোৱালীজনী ৰঙিয়াৰ পৰা আহিছোঁ মোৰ নাম কুন্তলা কলিতা ঠকিছে অ'কে তেতিয়াহ'লে এবাৰ এফালৰ পৰা আমি চাই যাওঁ গোটেইখিনি আপোনাৰ এইখিনি ট্ৰেডিশ্যনেল প্লেটাৰ হয় এইখিনি মোৰ ট্ৰেডিশ্যনেল এইটো মই নিজা ইন'ভেটিভটো এইটো বনাইছোঁ হয় আৰু এইটো মোৰ চইচ যিটো সেইটো বনাইছিলোঁ হয় মান ধনিয়াৰে চাটনি আৰু এইটো চাট ফটা ককনাট ক্ৰিস্পি পনীৰ আপুনি এটা বৰ ধুনীয়া বস্তু আনিছে শিলিখা হয় আদাৰ পাতেৰে মোৱা মাছ বনাইছোঁ আৰু এইটো বনাইছোঁ কোমোৰাৰ সুঠি আমাৰ যিহেতুকে কোমোৰা যেতিয়া হেৰি হয় কোমোৰাৰ সুঠিৰে বনাইছিলোঁ আৰু মই সকলোবোৰ খাদ্যতে পনৰো ইউজ কৰিছোঁ আৰু এইটো মই বনাইছোঁ কলপচলাৰে পাৰ মাংস লগতে কঁঠাল গুটি দিছোঁ আলু ইউজ কৰা নাই কলপচলাটো এইকাৰণে দিয়া হ'ল পাৰটো যিহেতুকে গৰম সেইকাৰণে মই কলপচলা দি পেলাই এইটো ঠাণ্ডা মানে তাৰ হেৰিটো বেলেঞ্চ ৰাখিবৰ কাৰণে কলপচলা ইউজ কৰিছোঁ এইটো আজিকালি ছিজনৰ শাওণ মাহত খাব লাগে পটাৰ আগ বুলি কয় মৰাপাতৰ আগটো যিটো আৰু এতিয়া ওলাইছে কুঁহি এইটো ভাজিছোঁ অকণমান এইটো মচন্দৰী পিটিকা ৰঙালাওৰ হেৰি এই মানে বৰ আকৌ এইটো ঢেকীয়া শাকৰ পিটিকা আছিল এই ঔটেঙাটো দি আপুনি কি বনাইছে এইটো ঔটেঙাৰ মানে কোমল ঔটেঙা আমি যিটো সৰিয়হৰে ভাজি বনাই খাওঁ এইটো তেনে খাবলৈ ভাল লাগিছে খাইছা বিৰাট ভাল লাগিছে এইটো মাটিমাহৰ গুৰি এইটোৱে মানে আচাৰ বনালেও ভাল লাগিব এইটো মোৰ ঢেকীয়া শাকৰ পিটিকা তিলেৰে আৰু আপুনি পনীৰো ব্যৱহাৰ কৰিছে মোৰ বিৰাট মন চন একদম কিবা লাগি খাইছোৱাচোন বাইদেউ আচলতে এটা বস্তু এক্সপাৰ্ট হয় থলুৱা খাদ্যৰ এক্সপাৰ্ট হয় আমি আকৌ এইফালে আহোঁ এইখন প্লেট বৰ ধুনীয়া লাগিছে লাহেকৈ আমি এইফালে আহিছোঁ নামটো অনুবাদিক এছামিজ ট্ৰেডিশ্যনেল যিটো আনিছোঁ এইটো হয় আপোনাৰ কচু চাটনি মই পানী টেঙা দিয়ে বনাইছোঁ এইটো কচু চাটনিটো পানী টেঙা দিছোঁ এতিয়া গৰম দিন বেয়া হৈ যাব ন টেঙাটো দিলে বেছি বেয়া নহয় খাৰটো প্ৰেজেণ্ট কৰিছোঁ খাৰটো প্ৰেজেণ্ট কৰাৰ কাৰণ হ'ল মোৰ আজি আমাৰ অসমীয়া ডিছখন পূৰা বাহিৰত গৈ আছে আজি ভোট জলকীয়াটো লণ্ডনে এক্সপৰ্ট কৰিব পাৰিছোঁ ন তো আজি এই খাৰটো মানে যিহেতু মই নিউজ 18ৰ প্লেটফৰ্মখন পাইছোঁ সিহঁতে খাৰটো প্ৰেজেণ্ট কৰিছোঁ অসমীয়া খাৰটো খায় বেলেগ জেগাত নাখায় এই খাৰটো যদি মানে আমরা প্ৰেজেণ্ট কৰোঁ তেতিয়া বাহিৰত যাব ন আমি আকৌ এবাৰ আগবাঢ়িছোঁ ইমান ধুনীয়াকৈ লিখিছে ন স্বাগতম মোৰ আখললৈ অসমীয়া পৰম্পৰাগত থলুৱা খাদ্য সম্ভাৰেৰে এসাঁজ ৰীতা কলিতা অভয়াপুৰী বঙাইগাঁও এইটো হাঁহ বনাইছোঁ কোমোৰা আৰু তিলেৰে আৰু এইটো হাঁহে মাহে বনাইছোঁ মানে হাঁহ মাহৰ দালিৰে বনাইছোঁ হাঁহে মাহে এসাঁজ আৰু এইটো বনাইছোঁ ছাগলীৰ মাংস হেৰি অমিতাৰে অঁ আৰু এইটো বনাইছোঁ কঁঠাল গুটি আৰু ছজিনাৰ পাতৰ খাৰ আৰু এইটো বনাইছোঁ এই যে চেং টেঙা বুলি যে কয় আমি চেঙেৰি টেঙা বুলি কওঁ টেঙাৰে ৰৌ মাছ এইটো আপুনি বিৰাট ভাল বনাইছে বিৰাট ধুনীয়া হৈছে গুড়াৰ বস্তুটো জানে আপুনিতো বনাইয়ে থাকে অলপমান দেৰি হ'লে টাইট হৈ যায় সেইটো মানে আমাৰ এইটো থলুৱা বস্তুটো এইটোৱে ডাঙৰ মানে এটা এইটো মধুৰিআম তাতে মই নেমু দিছোঁ মধুৰিআম দিছোঁ তেতেলী অকণমান দিছোঁ জলকীয়া দিছোঁ ভোট জলকীয়া গোটেইখিনি দি ইয়াৰ লগত মানে লগাই খোৱাৰ কাৰণে চচ বনাইছোঁ গতিকে এইখিনিতে এটা কথা কওঁ মই এতিয়া এই বস্তুটো হৈছে লতা বেল আমাৰ এই বস্তু কিন্তু যেতিয়া এতিয়া দোকানলৈ গুচি যায় তাৰ নামটো হৈ যায় পেশ্যন ফ্ৰুট আৰু পেশ্যন ফ্ৰুট হৈ যোৱাৰ লগে লগে বস্তুটোৰ দাম হৈ যায় 400 টকা সেইটোৱে মই ৰাইজ এইবিলাক বস্তু আমাৰে হয় কিন্তু ঠগ নাখাব সেইটোৱে কথা কুজিনত ফিৰনি বুলি ক'লে আমি চবে চিনি পাওঁ লুঠুৰি বুলি ক'লে আমি চিনাকি দিবলৈ লাজ পাওঁ সেই একজেক্টলি সেইটো কথাই মানে কিন্তু আমাৰ খাদ্যৰ তালিকাখনত ইমানেই হেল্ডি আৰু ইমান টেষ্টি বস্তু আছে কিন্তু সেইটো কথা সঁচাকৈ মানিব লাগিব
আৰু মই এইখিনিতে আমন্ত্ৰণ কৰিবলৈ ওলাইছোঁ নিভাজ অইলৰ স্বত্বাধিকাৰী বেদান্ত বিকাশ শৰ্মা ডাঙৰীয়াক। গতিকে তেওঁক আমি আমাৰ মাজলৈ আমন্ত্ৰণ জনাইছোঁ। আপুনি আছে, আহক আমাৰ কাষলৈ, আমাৰ ওচৰলৈ। আৰু আমাৰ গৃহিণীসকলে, আমাৰ ৰান্ধনীসকলে যি ধৰণে খাদ্য বনাইছে, ৰান্ধিছে খুব সুন্দৰভাৱে, আপুনি ইতিমধ্যে নিশ্চয় দেখিছে, ভাল লাগিছেনে দেখি আমাৰ থালিবোৰ? সুন্দৰ, বৰ সুন্দৰকৈ সজাইছে। টেষ্টটো গম পোৱা নাই এতিয়াও, কিন্তু সজোৱাটো বৰ সুন্দৰ হৈছে। এতিয়া আমি আপোনাক টেষ্টটো কৰাম, তাৰপিছত আপুনি ভাবিব যে নিভাজ দি পেলাই কোনটো ভাজ লগাব পাৰি। এতিয়া আমি এফালে আৰম্ভ কৰিম, নাম আপোনাৰ পৰিচয়েৰে আৰম্ভ কৰিম। নমস্কাৰ, মোৰ নাম সুমি শৰ্মা গোস্বামী, মই গুৱাহাটীৰ হাউকুছিৰ পৰা আহিছোঁ। আপুনি কি কি আনিছে এবাৰ আপুনি যদি কৈ দিয়ে শান্তা আৰু নিশ্চিত। মই অসমীয়া থলুৱা মানে খাদ্যত আনিছোঁ। আমাৰ অসমীয়া যিসকল মানে কাৱৈ মাছ চুকা শাকেৰে বনাই আনিছোঁ। চুকা শাকটো আমাৰ অসমীয়া একদম মানে হয়, চুকা শাকৰ টেঙাকণ গৰমত খায়ো ভাল লাগে। এতিয়া চুকা শাক আৰু কাৱৈ মাছৰ আনিছোঁ। আৰু ইপিনে আনিছোঁ মাটিমাহ, কঁঠালগুটি, এইখন মানে জ্বলা বনাইছোঁ। আৰু ইপিনে ঢেকীয়া, ঔটেঙা আৰু কঁঠালগুটি দি পেলাই বৰৰ টেঙা। আৰু ইপিনে আমাৰ যিহেতু পিটিকা এটা মানে চিনাকি আছে, এটা হৈছে ভাতকেৰেলা আৰু আলু পিটিকা, এটা আলু পিটিকাই দিছোঁ অকল, আৰু বৰ বনাইছোঁ। এইটো ডেজাৰ্টটো মই ইন'ভেটিভ কৰিছোঁ। ইয়াত মই ৰঙা জবা ফুলটো মানে পানীত সিজাই তাৰ ৰংটো আনিছোঁ, অকণমান নেমু ৰস দিছোঁ। আৰু ইপিনে ৰসগোল্লাই, কিন্তু ভিতৰত মই ৰঙালাও আৰু মানে সেইটো মানে নাৰিকল যেনেকৈ গুড় দি পেলাই হেৰি কৰে, মই তেনেকৈ ৰঙালাও আৰু গুড় দি পেলাই সেইটো মানে ষ্টাফিং দিছোঁ। আৰু ইপিনে এইটো কি বস্তু বনালে? এইটো হৈছে মানে কি হয়, নিজৰ পচন্দ অনুযায়ী মই এইটো ঘৰত বনাই থাকোঁ, মানে বাকলি ব্যৱহাৰ কৰিছোঁ। মই ইয়াত হেৰি দিছোঁ, আলু বাকলি আৰু হেৰি আছে আপোনাৰ ৰঙালাও বাকলি আৰু অকণমান বিন দিছোঁ আৰু গাজৰ। আচলতে কি হয়, বাকলিখিনিও পেলাই দিয়া যায়, কিন্তু মানে ধুই পেলাই ধুনীয়াকৈ কৰি পেলাই মই এনেকৈ পিঠাগুড়ি দি বনাইছোঁ। ৰঙালাও ইমান একদম ফ্লেভাৰ নাই ৰঙালাওটোৰ। মইতো মনে মনে খাই থকা দেখি পেলাই ভাবিছোঁ এই গোটেইটোৱে খাব নেকি এতিয়া। মই চানা মিঠাই বুলি ভাবিছোঁ। মই মানে নাৰিকল যেনেকৈ আমি ভাজোঁ তেনেকৈ ভাজিছোঁ। শিলপতা নহয়, পিহনা যিখন আমাৰ মানে গাজৰ চাজৰ ৰুকনিখন। ইয়াত ৰঙালাও সঁচাকৈ অকণো একোৱেই লগা নাই, মানে যে ৰঙালাও অকণমান খাই আছোঁ মই। নেমুটো দেখি গৰমত এনেকুৱা লাগিছে অকণমান খাই দিওঁ নেকি। আপোনাৰ বাৰু কি টেষ্ট কৰিবলৈ মন গৈছে কওক? খাবলৈতো গোটেইকেইটাই মন গৈছে, কিন্তু এইটো বৰ লোভনীয় হৈছে। কিহেৰে বনাইছে? এইটো কাৱৈ মাছ নহয় জানো? সেইকাৰণে এথনিকত থেকেৰা টেঙাৰে সুন্দৰ। আৰু মোৰ হৈছে ওন চইচ, তাতে মই মানে তিল চিকেন ম'ম' কৰিছোঁ, কিন্তু এইটোৰ ভিতৰত হালধি পাত আৰু কোটিংটোত মই মানে মান ধনিয়া পাত আৰু হালধি পাতেৰে কৰিছোঁ কোটিংটো। আৰু এইটো বাদামৰ হয় এইটো। আৰু এইটো হৈছে কাজি নেমু ইনফিউজ কৰি কেনে এগলেছ এটা টি কেক বনাইছোঁ। আৰু ওপৰত ক্ৰীম চিজটো মই ঘৰত বনোৱা। এইটো কালাৰটো কেনেকৈ হৈছে? হালধি পাত আৰু মান ধনিয়া পাতেৰে। বহু টাইম হ'লেও আমাৰ টেষ্ট কৰা আমি কিজনী আৰু জাজে ধুনীয়াকৈ উলিয়াই দিব কি ক'ত আছে। আৰু প্ৰতিযোগী আমাৰ কমিয়ে আহিছে, দুগৰাকীহে আছে মাথো। নিশ্চিতা, এইটো বস্তু আমি নাৰাখোঁ। মনটো ভাল লাগি গৈছে নে? কমি অহা লাগে নে বেয়া লাগি গৈছে? পুৰা নালাগে ৰাখিব, আপুনি কিবা কাটিং কৰি ৰাখিব পাৰে বা অকণমান খাই দিওঁ দেই পানী। ফুল থাকে ন, সেই ফুলটো ইউজ কৰিব পাৰে, ঠিক আছে, বাট টেষ্টটো ভাল আছে। এইবাৰ আমি আহিছোঁ আপোনাৰ ওচৰলৈ। ইয়াত লিখি থোৱা আছে ৰান্ধনী জিন্দাবাদ ছিজন 2 স্বাগতম মোৰ আখল ঘৰলৈ। ৰুলে বগৰী 18 মাহ লাগে, নুৰুলে বগৰী আনক মাগে। বাহ, আচ্ছা। ডাকৰ বচন হয়, কিন্তু ডাকৰ বচনটো মানিব পাৰিলে ভাল আৰু, কাৰণ সেই বস্তুটোৱে ফ'ল' কৰোঁ, যেনেকৈ এই জলকীয়াৰ পৰাই আৰম্ভ কৰি হ'লেও ঘৰতে কৰা। আৰু ৰান্ধনি যিহেতু নিজে কষ্ট কৰি ৰ'দত শুকুৱাই বৰষুণত বচাই এই কচুখিনি সুটি আকাৰে কৰি লোৱা। আৰু মোৰ এই খাদ্যখিনিত মই এটা বিশেষত্ব কওঁ যে থলুৱা খাদ্যবিধত মই আচলতে এটা আমাৰ জেঠুৱা বুলি যিটো কয়, জেঠ মাহত যিটো পাব, গোটেই খাদ্যখিনি ডেডিকেটটো জেঠুৱা মানে। আপোনাৰ পৰিচয়টো শান্তাক দি দিলে হয়। বন্দিতা পৰা মোৰ নাম, নুনমাটিৰ হয় মই। এইটো কি বনাইছে? এইটো মই এই খুটি কৰিলোঁ যে কচুৰ। সাধাৰণতে কচু বুলি ক'লে দূৰত ল'ৰা ছোৱালীবোৰ, আৰু এই বস্তুটো কিন্তু আমাৰ জেঠুৱাত কৰে, মাছেদি খুটি কৰা যায়। আৰু মেইনলি কৰা হয় বাঁহ গাজেৰে। এই আমাৰ কণী, যিটো মাছৰ কণী
টেঙা কৰে আৰু ইয়াৰ তাৎপৰ্য নিশ্চয়ভাৱে আছে এই গোটেই খাদ্যখিনিতে মানে আমাৰ গোটেইখিনি আছে আপোনাক পাৰ মাংস নেকি এইটো পাৰ ঠিক আছে আমি আগবাঢ়ি যাওঁ আৰু আপুনি নিশ্চয় অকণমান টেষ্ট কৰিব বিচাৰিব মই আপোনাক মৈত্ৰীৰ লগত এৰি দিছোঁ নমস্কাৰ মোৰ নাম শ্ৰী ভনিতা বৰ্মন মই নুনমাটিৰ পৰা আহিছোঁ আৰু বাইদেউ আজি মোৰ মানে কি হৈছে সঁচা কথা মই 1 ঘণ্টাৰ ভিতৰত এইখিনি কৰিছোঁ এইটো মোৱা মাছ আৰু আদা পাতৰ জোল বনাইছোঁ আৰু এইটো আপোনাৰ মোৱা মাছেৰে মানে ইয়াত আদা পাত দিয়া গৈছে সেয়া যদি পিটিকি দিব লাগে মই মানে স্পুন এখনেৰে ভাবিছোঁ আৰু এইটো সৰু আলু ভাজি তাত নৰসিংহৰ পাত দিয়া আছে ভাল হৈছে নহৰু দিয়া গৈছে আৰু আদা অকণমান আৰু বিলাহী কাটি দিয়া হৈছে সেইখিনি আৰু এইটো যদি চাই এইটো মানে সৰু ল'ৰা ছোৱালীবিলাকে সাধাৰণতে পনীৰ চনীৰ বহুতে নাখায় এইটো মানে নুডলছ বাস্কেট বনাইছোঁ এই যে আলু বম যে আছে এইটো আলু বম মানে আপোনাৰ দিবলৈ চেষ্টা কৰিছোঁ আৰু তাৰ ওপৰত অকণমান ধুনীয়াকৈ চিজ দি দিছোঁ আৰু চচ দি দিছোঁ এইটো মানে আলু বম টাইপ হৈছে আৰু মানে সৰু ল'ৰা আৰু এইটো আপোনাৰ চেৱৈ এইটো ঠাণ্ডা হ'লে বেছি ভাল লাগে যোনটো আমাৰ পাইনএপল হয় সেইটো তাৰ চাৰ এজেণ্টটো বহুত বেছি থাকে চ' যেতিয়া আপুনি তাক বেলেগ কিবা প্ৰটিনৰ লগত ইউজ কৰিব ন অলপ সাৱধানেৰে কাৰণ কিছুমান অলপ যেনেকৈ আজি টেষ্টত আহি গ'ল আপুনি পাইনএপলটো ইউজ কৰিছে অলপ দেৰি হৈছে ৰাখা সেইকাৰণে অলপমান সাৱধান হ'ব কিমান ইউজ কৰিব লাগে আৰু কিছুমান বস্তুৰ লগত কম্বিনেশ্যন নবহে আপুনি যদি দৈৰ লগত পাইনএপলটো দিয়ে ঠিক আছে কিন্তু গাখীৰৰ লগত পাইনএপলটো অলপমান তাৰ মিছমেচ পাপৰিবলৈ নাখালে অটোক মই তামোল দিলোঁ খাই দে অকণমান আমাৰ এই শেষ আৰু তামোল চামোল খাই আমি শেষৰ প্ৰতিযোগী ভাত খাই আমাৰ হৈ গ'ল তামোল এখন খাই লওঁ তামোলেৰে আমি মালফো বাকী যি কৰিব চান্তাই কৰিব ৰাজ্যৰ গৃহ বিভাগক জোকাৰি যোৱা ডাঙৰ খবৰ কাৰাগাৰৰ কয়দী হাজুতিয়ে নাপাব দৈনিক খাদ্য 31খন জেলত ভাত মুঠিক লৈ শংকা ৰাজ্যৰ কাৰাগাৰসমূহত এক অনাকাংক্ষিত পৰিৱেশৰ উকমুকনি হঠাৎ কাৰাগাৰত থকা কয়দী আৰু হাজুতি বঞ্চিত হোৱাৰ আশংকা দৈনিক খাদ্যৰ পৰা অহা 1 আগষ্টৰ পৰা জেলত বন্ধ হ'ব খাদ্য যোগান প্ৰক্ৰিয়া বিভাগীয় খেলিমেলিৰ বাবে এই ভয়ানক সমস্যাৰ সন্মুখীন হ'ব ৰাজ্যৰ প্ৰতিখন কেন্দ্ৰীয় আৰু জিলা কাৰাগাৰ 6 পৰা 5 বছৰে অনাদায় খাদ্য যোগানকাৰী প্ৰতিষ্ঠানৰ ধন ঠিকাদাৰী প্ৰতিষ্ঠানক দিবলৈ আছে কোটি কোটি টকা প্ৰায় 90 কোটি অনাদায় টকা পাবলগীয়া আছে জেলত খাদ্য সামগ্ৰী যোগান ধৰা প্ৰতিষ্ঠানে কাৰাগাৰ মহাপৰিদৰ্শকৰ অফিচত পৰি ৰৈছে 50 কোটিৰ বিল প্ৰাপ্য ধন বিচাৰি ঠিকাদাৰে হাহাকাৰ কৰাৰ সময়তে এইবাৰ জেলত থকা বন্দীয়ে হেৰুৱাব লাগিব অধিকাৰ পাবলগীয়া টকা বিচাৰি বিচাৰি প্ৰতিবাদৰ হুংকাৰ ঠিকাদাৰসকলৰ বহুকেইখন জিলাৰ প্ৰতিষ্ঠিত প্ৰতিষ্ঠানে কোটি কোটি টকাৰ বিল নাপায় এতিয়া মূৰে কপালে হাত দিছে এতিয়া এই ভয়ংকৰ সমস্যা চৰকাৰৰ গৃহ বিভাগে কেনেকৈ দূৰ কৰিব সেয়া হ'ব সময়ত স্পষ্ট গুৱাহাটীৰ পৰা দীপাংকৰ দাসৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট কেৱল মঞ্চতে নহয় বাস্তৱতো নন্দিনীয়ে এৰা নাই অভিনয় নিয়ন্ত্ৰণহীন গাড়ী চালনা মানৱতাহীন নৃশংস আচৰণৰ পিছত ফাদিল হৈছে অহংকাৰী নন্দিনীৰ মিথ্যাচাৰ
যুৱকৰ মৃত্যুৰ পিছত নন্দিনীৰ বিৰুদ্ধে উঠিছে মিথ্যাচাৰৰ অজস্ৰ অভিযোগ ক্ৰমাৎ দীঘলীয়া হৈ গৈ আছে নন্দিনী আটাইখিনি প্ৰতিযোগীয়ে ৰান্ধি অনা সকলোবোৰ খাদ্য আমি ইতিমধ্যে টেষ্ট কৰিলোঁ নিশিতা তেওঁ আমাৰ সৈতে আছে জনপ্ৰিয় অভিনেত্ৰীগৰাকী বৰ গৰম বুলিও কৈছে কিন্তু মই নামানো কাৰণ ইমান খাবলৈ দিছোঁ গতিকে তেওঁকতো এনেধৰণে এৰি দিয়া নহ'ব নিশিতা মই গৰমৰ মাজলৈ আমন্ত্ৰণ জনাইছোঁ আমি নিশিতা আমি কেনেকুৱা লাগিলে কি কি টেষ্ট কৰি ভাল লাগিলে গোটেইখিনি টেষ্ট কৰি খুব ভাল লাগিলে এই প্ৰেজেণ্টেশ্যন মানে খুব আপ্লুত হৈছোঁ মই আৰু আমাৰ নিজৰ খাদ্যখিনি যেতিয়া বাহিৰলৈ গুচি যায় মানুহে এপ্ৰিচিয়েট কৰে তেতিয়া আমাৰ নিজৰো ভাল লাগে মানে যিমান পপুলাৰ হয় আমাৰ খোৱাখিনি আমি সিমানেই চহকী হৈ গৈ থাকিম বৰুণ আপোনাৰ ওচৰলৈ আহিছে থেংক ইউ মই আই উইল ষ্টাৰ্ট উইথ দি কঁঠালগুটি টাৰ্ট হুইচ আই হেড ইন দি ফাৰ্ষ্ট ওৱান চ' মই বেছিভাগ ডিজাৰ্ট ট্ৰাই কৰিলোঁ বহুত cuisine খাইছোঁ বাট টেষ্ট কৰিছোঁ বাট when it comes to the number one thing Assamese home cuisine is always the best so thank you so much ইয়াতে মোক ইনভাইট কৰাৰ কাৰণে আৰু টেষ্ট কৰাৰ কাৰণে innovation is there everywhere across চবে ট্ৰাই কৰিছে কি something new fusion কৰোঁ Indian with Assamese with Chinese so it's a very good experience for me thank you so much আমি এবাৰ আপোনাৰ ওচৰলৈ আহিম এটা কবিতা আছিল ঠিক অসমীয়া মানুহ মানে আমি অসমীয়া নহওঁ দুখীয়া কিহৰ দুখীয়া হ'ম সকলো আছিল সকলো আছে নগুনো নলওঁ গম আচলতে ইমান খাদ্য সম্ভাৰৰ চহকী আমাৰ এখন আমি খাদ্য সংস্কৃতিৰ চহকী এটা জাতি হা কিন্তু এইটো প্ৰতিফলিত হয় আমাৰ কম্পিটিশ্যনৰ সময়ত সেইটোৱে কিন্তু আচলতে মোৰ কাৰণে মানে অলপ দুখৰ বিষয় হয় আমি ভাবোঁ আমাৰ এই যে প্ৰতিভাবিলাক আচলতে পাকঘৰতে সীমাবদ্ধ থাকি বা অকল টিভি বা ইউটিউব বা এনেকুৱা নিৰ্দিষ্ট কিছুমান চেনেলতে সীমাবদ্ধ নাথাকি পেলাই এওঁলোকে এখেতসকলে যদি এখন ডাঙৰ প্লেটফৰ্মত আহিলেহেঁতেন তেতিয়া হয়তো আমাৰ যিটো আমাৰ অসমীয়া খাদ্যৰ যিটো মানে এটা বিশ্ব দৰবাৰত যিটো এটা সুপ্তপ্ৰায় নাম সেই নামটো আমি আচলতে অলপ উজ্বলাই দিবলৈ সক্ষম হ'লোহেঁতেন নিশ্চয় ভাল লগা কথা হয় মই আপোনাৰ ওচৰলৈ আহিছোঁ গোটেই প্ৰতিযোগিতাটো আপুনি দেখিছে অৱশ্যে আমি আপোনাক অকণো টেষ্ট কৰিবলৈ নামাতিলোঁ আপুনি ঘৰত গৈ সুধি ল'ব পাৰিব ঠিক আছে খুব ভাল লাগিছে এই অনুষ্ঠানটোৰ যি আয়োজন উদ্যোক্তাসকলক এই সুযোগতে ধন্যবাদ দিছোঁ আমাৰ অসমীয়া মহিলাখিনিক আপোনালোকে এখন মঞ্চ দিছে সেয়াও খুব ভাল লগা কথা আৰু আমাৰ অসমীয়া খাদ্য পৰম্পৰাগত যি খাদ্য খুব আচলতে স্বাস্থ্যসন্মত নিশ্চয় গতিকে মই এতিয়া ক'বলৈ আছে নিভাজ পৰিচয় কি নিভাজৰ ওচৰলৈ যাওঁ আমি এবাৰ মহিলাসকলে তেওঁলোকে যিটো প্লেটফৰ্ম পাইছে এই প্লেটফৰ্মৰ জৰিয়তে সৰ্বভাৰতীয় পৰ্যায়ত তেওঁলোকৰ প্ৰতিভা বিকাশ কৰিব পাৰিব আৰু আজিকালি আমাৰ অসমত পৰ্যটকৰ বাঢ়িছে আগতকৈ বহুত বাঢ়িছে পৰ্যটক এই পৰ্যটকসকলে অসমৰ থলুৱা খাদ্য সম্পৰ্কে ইতিমধ্যে প্ৰায় সকলো লোকৰে জ্ঞাত গতিকে তেওঁলোকক যদি আমি এটা আমাৰ থলুৱা খাদ্য সুন্দৰভাৱে পৰিৱেশন কৰিব পাৰোঁ নিশ্চয় আমাৰ পৰ্যটন ক্ষেত্ৰতো এটা উল্লেখযোগ্য অৱদান হ'ব আমি আহি এতিয়া এনেকুৱা এটা পৰ্যায় পাইছোঁহি য'ত আমি ঘোষণা কৰিব লাগিব কোনে আজিৰ দিনটোত কিমান ধুনীয়াকৈ আপোনালোকে ৰান্ধিলে কিমান টেষ্টি কিমান সোৱাদ লগাকৈ ৰান্ধিলে গতিকে আমি এই মুহূৰ্তত আগবঢ়াম তেওঁলোকৰ নাম তেনেহ'লে আজিৰ তৃতীয় শ্ৰেষ্ঠ বিজয়ী মানে ছেকেণ্ড ৰানাৰ আপ হ'ল নলবাৰীৰ পৰা অহা সৰু ছোৱালীগৰাকী সংগীতা গোস্বামী খুব ধুনীয়া বনাইছিলা এয়া সংগীতা আমাৰ মাজত আছে সংগীতা সঁচাকৈ বৰ ধুনীয়া সজাইছিলে ন মই আৰু নিশ্চিতাই বৰ ধুনীয়াকৈ খালোঁ দেই ইনোভেশ্যন আছিলে ক্ৰিয়েটিভিটি আছিলে ভাল এক্সেক্টলি প্লেটিং বিৰাট ধুনীয়া হৈছিলে এবাৰ আমি এতিয়া ফাৰ্ষ্ট ৰানাৰ আপ অৰ্থাৎ দ্বিতীয় শ্ৰেষ্ঠ বিজয়ী হ'ল আমাৰ মৰমৰ ৰীতা কলিতা বাইদেউ খুব ধুনীয়া প্ৰেজেণ্টেশ্যন কাৰণ প্ৰতিটো বস্তুৱে সাংঘাতিক স্পেচিয়েল আছিলে আৰু খুব সোৱাদ লগা আছিলে আৰু প্ৰতিটো খাদ্যৰে তেখেতৰ এটা ঔষধি গুণ আছিলে আৰু আমাৰ ৰান্ধনীসকলৰ ভাল লগা এটা দিশ যে তেওঁলোকে ইমানখিনি কষ্ট কৰি যিটো নিশ্চিতাই কৈছে অন্তৰৰ পৰা ৰান্ধিলে এনেও খাবলৈ বৰ ধুনীয়া হয় ন সকলোৱে ভাল আৰু সকলোৰে মুখত ইমান ধুনীয়া হাঁহি আছিলে আজি আৰু তেতিয়াই জানিছিলোঁ যে আমি ছিজন 2 সফলভাৱে আমি শেষ কৰিব পাৰিম আৰু এইবাৰ মই কথা এইকাৰণে বহাই আছোঁ যে প্ৰথম বিজয়ীগৰাকীৰ যাতে মনত সেই উৎস্পিচটো লাগি থাকে নহ'লে ভাল নালাগিব নহয়
আজি ইমান ডাঙৰ এখন প্লেটফৰ্মত গৈ আহি যেতিয়া এটা ফিল কৰোঁ যে অকল টেষ্ট হ'লে নহ'ব, প্ৰেজেণ্টেশ্যন মানে আমি চকুৰে চাই খোৱাটো হ'ব লাগিব। ডিছটো দেখাৰ লগে লগে এনেকুৱা লাগিব লাগে কেতিয়া খাওঁ আৰু তেখেতৰ ডিছটোৱে মোক কৈ আছিল কেতিয়া খাওঁ। আৰু মই এটা লাইন এটা লগাওঁ যে আমি সকলোৱে খুব সুন্দৰ ৰান্ধিছে, কিন্তু মে বি 5% বেছিকৈ হাৰ্ড ৱৰ্ক সোমাই আছে সেই উইনাৰগৰাকীৰ ৰান্ধাত। মই তেখেতৰ টাইটেলটো নিলিখিলোঁ, তথাপিও ইয়াতে এগৰাকী আছে, তেওঁৰ নামৰ মৌচুমী বাইদেউ। খুব ধুনীয়া প্ৰেজেণ্টেশ্যন, একদম চকুত লগা হৈ আছিলে আৰু খাবলৈও খুব সোৱাদযুক্ত হৈছিল। মৌচুমী, আমি আপোনাক আমাৰ ওচৰলৈ মাতিছোঁ, আহক। তেখেতে অফিচ আজি ক্ষতি কৰিছে, গতিকে এটলিষ্ট গৈ পেলাই কাইলৈ ক'ব পাৰিব যে অফিচ ক্ষতি কৰাটো এনেই ব্যৰ্থ নহয়। আৰু তেওঁ টেবুলখনত তেওঁ অকলে গোটেই টেবুলখন ভৰাই পেলাইছে, কালাৰফুল, চবচে ডাঙৰ কথা কালাৰফুল। নিশ্চিতাই আগবঢ়াই দিব আপোনাৰ ওচৰলৈ, আৰু নিশ্চিতাই যিহেতু বৰ খাইছিলে নহয়, তাইকে ওচৰত ৰাখিছোঁ। সেইকাৰণে এইখিনিতে আমি কৈছোঁৱে যে আমি ইয়াত আৰু এটা ছাৰপ্ৰাইজ আছে, আৰু সেইটো হৈছে যে আমি উদগনি বঁটা অৰ্থাৎ কনচলেশ্যন প্ৰাইজ আমি ৰাখিছোঁ। গতিকে নিৰাশ হ'ব লগা নাই, তাতো 3গৰাকী চান্তাই ইতিমধ্যে নিৰ্বাচিত কৰি ওলাইছে। গতিকে আহক আমি সেই 3গৰাকীৰ নামো এই মুহূৰ্তত ঘোষণা কৰি দিওঁ। তাৰে এগৰাকী আমাৰ খুবেই পচন্দৰ আছিলে, আৰু যিটো বস্তু তেওঁ বনাইছিলে, পুৰণা বস্তু এটা বনাইছিলে, খুব সোৱাদযুক্ত হৈছিলে। তেওঁৰ নাম হ'ল নীলাক্ষী দুৱৰা বাইদেউ। খুব ধুনীয়া লুথুৰি বনাইছিলে ভীমকলৰ। তেওঁলৈ আগবঢ়োৱা হ'ব উদগনিমূলক উপহাৰ, কিন্তু তাতো বৰ ধুনীয়া আছে। গতিকে সেই আমি আগতেই কৈছোঁ যে গিফ্ট হেম্পাৰ আছে, গতিকে সেয়া আমি কৈ যাম লাহে লাহে, আমি সেইখিনি কথাও ঘোষণা কৰিম। এয়া হৈছে প্ৰথমগৰাকী, আৰু 2গৰাকী আছে শান্তা কুন্তলা বাইদেউ। তেওঁ যে ঔটেঙাৰ যিটো ৰান্ধিছিলে মোৰ বৰ ভাল লাগিছিলে, কিন্তু এটা বেলেগ ধৰণৰ টেষ্ট। আচ্ছা, আৰু এটা নাম আছে, নাম তেখেতে খুব সুন্দৰ ৰান্ধিছিলে। মানে কিছুমানৰ খাদ্য খালে নহয় কেনেকুৱা এটা ফিল হয় যে ঘৰৰ খানা বা মাকে হাতকা খানা, এনেকুৱা এটা ফিল হয়, খুব চকুন, মানে একদম শান্তি লাগে। সেয়া হ'ল আমাৰ মৰমৰ বৰ্ণালী বা। আমাক স্পেচিয়েল এই বগৰী হেৰিটো বনাই দিম বুলি, আৰু সেইটো মানে আমি এনেকৈ খালোঁ যেন তেওঁ অকণমান চামুচেদি টেষ্ট কৰিব লাগিছিলে। আমি দুজনে খুব কংগ্ৰেচুলেশ্যন সকলোলৈকে পাৰ্টিচিপেণ্টছ সকলো। গতিকে এতিয়া সময় আহিছে, পুৰস্কাৰ বিতৰণৰ সময় আহিছে। আমাৰ যিসকল প্ৰতিযোগী আজিৰ দিনটোত আপোনালোকে তালিকাভুক্ত নহ'ল, অৰ্থাৎ আপোনালোকে পুৰস্কাৰ লাভ নকৰিলে, গতিকে তাত আপোনালোকে নিশ্চয় মন নামাৰে, আমি জানো, কাৰণ আপোনালোক জানে আপোনালোকে প্ৰতিযোগিতা কি হয়। আপোনালোক যে আহিছে তাৰ কাৰণে বহুত বহুত ধন্যবাদ। আমাৰ ইমান ধুনীয়া এটা অনুষ্ঠান আপোনালোকে আৰু ধুনীয়া কৰি তুলিছে। আমি আকৌ লগ পাম, এইটো ছিজন 2, ছিজন 3 আছে, আমি লগ পাবলৈ আছে। সেইবাৰ আমি আৰু ভাল কৰিম, খুব ধুনীয়া কৰিম, কাৰণ আমি আচলতে চিলেক্ট কৰা বৰ টান, বৰ ধুনীয়া আপোনালোকে খাদ্য ৰান্ধিছে যিহেতু, গতিকে এইটো এটা কঠিন পৰ্ব হৈ পৰে। আচ্ছা, আমি তেওঁলোকলৈ আগবঢ়াম, আমাৰ হাতত আমি অকণমান যদি তেওঁলোকক সহায় আগবঢ়াই পেলাই তেওঁলোকলৈ আমি আগবঢ়াই দিম। আমাৰ সৈতে আহি উপস্থিত হৈছেহি ডাটা মেচিনৰ স্বত্বাধিকাৰী পৱন আগৰৱালা। ভাল লাগে, আমাৰ নিউজ 18 প্ৰগ্ৰামত আহি থাকোঁ মই, ভাল লাগে, বহুত মানুহ নতুন মানুহ লগ পাওঁ। প্ৰথম পুৰস্কাৰ ইতিমধ্যে আমি আগবঢ়ালোঁ, আৰু ডাটা মেচিনৰ তৰফৰ পৰা বহু আকৰ্ষণীয় পুৰস্কাৰ আছে, আমি সেইখিনিও আগবঢ়াই যাম। এবাৰ আহিছোঁ দ্বিতীয় বিজেতাৰ ওচৰলৈ। এইটো আপোনাক এয়াৰ ফ্ৰাই দিছে, এটা আপুনি ভেদাইলতা, মানিমুনি, নৰসিংহ, মচুন্দৰী চব সোমাই দিব, একদম পাপৰ ওলাই আহিব।
দ্বিতীয় পুৰস্কাৰ মৈত্ৰেয়ী দ্বিতীয় পুৰস্কাৰ প্ৰথম পুৰস্কাৰটো আমাৰ কি আছিলে বাৰু এবাৰ আমি কৈ দিওঁ পুৰস্কাৰটো প্ৰথম পুৰস্কাৰটো পাইছে ৱাশ্বিং মেচিন আৰু দ্বিতীয় পুৰস্কাৰটো পাইছে এয়াৰ ফ্ৰায়াৰ ক'লে অলৰেডি নিশ্চিতাই তৃতীয়টো নকওঁ আমি এতিয়া তৃতীয়টো দি দিওঁ আচ্ছা আৰু এইবাৰ আমি তৃতীয় সংগীতা আছে আমাৰ সৈতে গতিকে আমি মৈত্ৰেয়ী এয়া পৱনজী আপোনাৰ হাতেৰে আমি আমাৰ সৰু ছোৱালী এজনী তেওঁ পাইছে বিশেষ মানপত্ৰ আৰু খুব ধুনীয়া তেওঁ সজাইছিলে আৰু খুব টেষ্টি হৈছে তেওঁৰ অকণমান খাদ্য আনিছিলে কিন্তু সেইকেইটা আইটেমে বৰ ধুনীয়া হৈছিলে সকলোকে খুব আকৰ্ষণ কৰিলে উঠাই আনিলে এয়া হ'ল আমাৰ আমি ক'লোৱে আচ্ছা মৈত্ৰেয়ী ইয়াত কি আছিলে এইটোত ইণ্ডাকশ্যন আছে ইয়াত ইণ্ডাকশ্যন আছে সময় হৈ আহিল আমাৰ এই সুন্দৰ অনুষ্ঠানটিৰ পৰা বিদায় লোৱা ইতিমধ্যে আমি কৈছোঁ আমাৰ সৈতে থকা আমাক সহায় সহযোগিতা আগবঢ়োৱা আমি ইতিমধ্যে আপোনালোকক কৈছোঁৱেই যে আমাৰ যিসকল প্ৰতিযোগী মম্পী আহিছে আমাৰ সৈতে যি মম্পীয়ে আমাক সদায় সহায় কৰি আহিছে বিশেষকৈ ৰান্ধনী জিন্দাবাদ আমি ছিজন 1তো মম্পীয়ে আমাক সহায় কৰি আহিছে ছিজন 2তো মম্পীয়ে আমাক সহায় কৰিছে লগতে মৈত্ৰেয়ী যথেষ্ট কষ্ট কৰি আমাৰ এই অনুষ্ঠানটো অনুষ্ঠিত কৰা যায় আমি সকলোৱে এইখিনি সময় বৰ ভাল পাওঁ আৰু বিশেষকৈ যেতিয়া আমি টেষ্ট কৰিবলৈ পাওঁ আৰু সেইখিনি সুযোগ আমাক মৈত্ৰেয়ীয়ে দি আহিছে ধন্যবাদ আৰু ইয়াতে আচলতে অকল মই সহায় কৰা নাই বাৰু মৈত্ৰেয়ী বুলি ক'লে ভুল হ'ব আমাৰ এটা টীম আছে মোৰ লগত প্ৰশান্তটো আছে প্ৰশান্ত গুপ্তা আমি দুজন নহ'লে তেওঁ নহ'লে ময়ো পূৰা সম্পূৰ্ণকৈ কৰিব নোৱাৰিম আৰু আমাৰ দুজনৰ উপৰিও ইমান সুন্দৰকৈ কৰিব পৰাৰ কেমেৰাৰ পিছত প্ৰগ্ৰামিং টীম এটাও আছে মৃদুল দা সেইটো ক'ব লাগিব যিহেতু মোৰ নামটো আহিলে আৰু ইয়াৰ সৈতে আমি অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ ৰান্ধনী ৰান্ধনী আহি আছো ছিজন 3 লৈ